আমি অসমৰ মানুহবোৰে প্ৰত্যেকখন চুবুৰীয়া ৰাজ্যৰ লগত ভাতৃত্ববোধ জীয়াই ৰাখিয়ে চলিব। আজি মেঘালয়ৰ লগতে হওক, অৰুণাচলৰ লগতে হওক, নাগালেণ্ডৰ লগতে হওক বা আন ষ্টেটবিলাকৰ লগতে নহওক কিয় অসমে এটা ভাতৃত্ববোধ বজাই ৰাখিব খোজে আৰু তেনেধৰণে আগবাঢ়িব খোজে। কিন্তু দেখা গৈছে এই চুবুৰীয়া ৰাজ্যখনৰ একাংশ জনসাধাৰণৰ অসমৰ মানুহৰ প্ৰতি এটা বিদ্বেষ ভাৱ শেহতীয়াকৈ জন্মি উঠিছে। এইটোৱে কিন্তু সকলোৰে কাৰণে অতিকে ক্ষতিকৰ কথা। যোৱাকালি আমি দেখিছোঁ যে মেঘালয়ত এটা ছাত্ৰ সংগঠনে তাত প্ৰতিবাদ কৰিছে আৰু সেই প্ৰতিবাদৰ সময়ত অসমৰ যিবিলাক টেক্সি বা অসমৰ পৰা যিবিলাক যোৱা টুৰিষ্ট তেওঁলোকৰ গাড়ীবিলাক বাছি বাছি ভঙা হৈছে। এইটো একেবাৰে এটা গৰ্হিত কথা। এনেধৰণে হ'লে মেঘালয়ৰ পৰা যিবিলাক অসমলৈকে গাড়ী আহে আমি সকলোবিলাক আনে নালাগে মেঘালয়ৰ পৰা অহা চৰকাৰী যিবিলাক কনভয়, মন্ত্ৰীৰ যিবিলাক কনভয় আমি সেইবিলাকো বন্ধ কৰিবলৈ বাধ্য হ'ব লাগিব। গতিকে এই সহজভাৱে আমাৰ সৰলতাখিনিক দুৰ্বলতা বুলি তেওঁলোকে ভাবিব নালাগে। এই কামটো যদি তেওঁলোকে বন্ধ নকৰে তেনেহ'লে মেঘালয়ৰ পৰা অহা কেৱল মাত্ৰ টুৰিষ্টৰ গাড়ীয়ে নহয়, মেঘালয়ৰ পৰা অহা আন বিষয়া আৰু মন্ত্ৰীৰ গাড়ীও ইয়াত অৱৰোধ কৰা হ'ব।